বন্ধুসকল ব্রেকিং নিউজ আহি গল। বাংলাদেশত হিন্দু মানুহৰ মন্দিৰ একফালৰ পৰা ভাঙি দিয়া হৈছে। বাংলাদেশত হিন্দু মানুহৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে বন্ধুসকল। বাংলাদেশত হিন্দু মানুহৰ মন্দিৰ একফালৰ পৰা ধ্বংস কৰা হৈ আছে বন্ধুসকল। এনেকৈ কিন্তু বন্ধুসকল আমাৰ অসমত নিউজত বাজি আছে। আপোনালোকে পোনপ্ৰথমে নিউজটো চাই লওক, তাৰ পিছত মই মন্তব্য কৰিম। বাংলাদেশত যেটো ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ল, হিন্দু 1,30,00,000 হিন্দু এতিয়া বিপদৰ আশংকা, কাৰণ তেওঁলোকৰ মন্দিৰ আৰু ধৰ্মীয় মঠ মন্দিৰসমূহ এফালৰ পৰা জ্বলাই দিছে। এই নিউজটো যে বাজি আছে, তেখেতে আমাৰ অসমত নিউজত কি প্ৰচাৰ কৰি আছে যে বাংলাদেশত হিন্দু মানুহৰ মন্দিৰ একফালৰ পৰা ধ্বংস কৰি আছে, বাংলাদেশত হিন্দু মানুহৰ ঘৰ দুৱাৰ একফালৰ পৰা জ্বলাই দিয়া হৈ আছে বন্ধুসকল। এই তেখেতৰ নিউজটো কিমান সঁচা বন্ধুসকল, এইখিনি আমি প্ৰমাণ কৰিবলৈ এতিয়া আমাৰ লগত এজন ব্যক্তি আছে। তেখেত হ'ল বাংলাদেশৰ হাইকোৰ্টৰ উকিল আৰু তেখেত বাংলাদেশৰ হিন্দু পৰিষদৰ এজন নেতা। তেখেতে কি কয় যে বৰ্তমান বাংলাদেশত হিন্দু মানুহ সুৰক্ষিত আছে না তেখেতে অশান্তিত আছে। বন্ধুসকল আপোনালোকে পোনপ্ৰথমে এইজন ব্যক্তিৰ মন্তব্য শুনি লওক। বাংলাদেশৰ পৰা এজন হিন্দু নেতাই কি ভিডিঅ' আপলোড কৰিছে এইটো চাই লওক, তাৰপিছত বন্ধুসকল মই আকৌ মন্তব্য কৰি আছো। আমি অ্যাডভোকেট গোবিন্দ প্রামাণিক, মহাসচিব বাংলাদেশ জাতীয় হিন্দু মহাজোট। গতকাল বিকালে শেখ হাসিনার পদত্যাগের পরে এদেশের হিন্দু সম্প্রদায় মনে করেছিল যে তাদের উপর বিশাল একটা হামলা, লুটপাট, অগ্নিসংযোগের ঘটনা ঘটবে। কিন্তু গতকাল বিকালেই বিএনপি এবং জামাতের নেতারা তাদের নেতৃবৃন্দকে হিন্দুদের বাড়িতে হামলা, লুটপাট, অগ্নিসংযোগ যাতে না হয় এবং প্রত্যেক মন্দিরে যাতে পাহারা দেয় সেই ব্যবস্থা করার নির্দেশ দেয়। এবং গতকাল থেকে আমরা দেখেছি সেই পাহারা দিয়েছে। সাধারণভাবে হিন্দুদের উপরে বড় কোনো মন্দিরে কোনো হামলার ঘটনা ঘটে নাই। কিছু আওয়ামী লীগের হিন্দু নেতা আছে যারা বিভিন্ন সময় লম্পঝম্প করেছিল, তাদের বাড়িতে, শুধু হিন্দু বাড়ি না, মুসলিম আওয়ামী লীগ নেতাদের বাড়িতে হামলা হয়েছে, লুটপাট হয়েছে এবং সামান্য কিছু সুযোগ সন্ধানী এলাকা ভিত্তিক তারা কিছু সামান্য মন্দিরে হামলা করেছে, সেটা ব্যাপক বিষয় না। বন্ধুসকল আবার শুনিছে নে? চাক অসমৰ নিউজে কি টিটুফালি চিঞৰি আছে যে বাংলাদেশৰ মন্দিৰত অত্যাচাৰ হৈ আছে, বাংলাদেশত হিন্দু মানুহৰ মন্দিৰ ধ্বংস হৈ আছে, বাংলাদেশত হিন্দু মানুহৰ ওপৰত অত্যাচাৰ হৈ আছে, বাংলাদেশত হিন্দু মানুহৰ মন্দিৰ একফালৰ পৰা ধ্বংস কৰা হৈ আছে বন্ধুসকল। চাক এতিয়া নিউজটো কিমান সঁচা কিমান মিছা বন্ধুসকল, এটা আপোনালোকে বিচাৰ কৰক। কাৰণ তেখেতে সাধাৰণ মানুহ নহয়, তেখেতে যিজন ব্যক্তিয়ে বাংলাদেশৰ পৰা ভিডিঅ'টো আপলোড কৰিছে সেই ব্যক্তিজন হ'ল বাংলাদেশৰ হিন্দু পৰিষদৰ এজন নেতা আৰু তেখেত হ'ল হাইকোৰ্টৰ উকিল। এনেকুৱা নিউজ প্ৰচাৰ কৰি পিনি আমাৰ অসমৰ নিউজ চেনেলবোৰে, কিছুমান নিউজ চেনেলবোৰে আমাক কি বুজাব বিচাৰি আছে, আমাৰ অসমৰ ৰাইজক কি বাৰ্তা দি আছে বন্ধুসকল। আপোনালোকে লক্ষ্য কৰিছেনে এই বাংলাদেশৰ ব্যক্তিজনৰ লগত আৰু এই নিউজ চেনেলৰ লগত, তেখেতৰ মন্তব্যৰ লগত, তেখেতৰ বক্তব্যৰ লগত কোনো মিল নাই বন্ধুসকল। এইবিলাক ভুৱা নিউজ প্ৰচাৰ কৰি আছে যে বাংলাদেশত হিন্দু মানুহৰ ওপৰত অত্যাচাৰ হৈ আছে বন্ধুসকল। চাওক তেখেতে কি সুন্দৰকে ধুনীয়াকে কৈ দিছে যে হিন্দু মানুহ বাংলাদেশত সুৰক্ষিত আছে, আৰু আমাৰ অসমৰ নিউজ চেনেলবোৰে চাওক কি কলংকিত নিউজ প্ৰচাৰ কৰি আছে বন্ধুসকল। অসমৰ ৰাইজে এনেকুৱা নিউজৰ পৰা আপোনালোকে বিৰত থাকিব লাগে। এইবিলাক ভুৱা খবৰ, এইবিলাক ভুৱা প্ৰচাৰ, এইবিলাক নিজৰ টিআৰপিৰ কাৰণে নিউজ এনেকুৱা প্ৰচাৰ কৰি আছে। আৰু আমাৰ অসমত হিন্দু মুছলিমৰ সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ ভাৰতত এনেকুৱা নিউজ প্ৰচাৰ কৰি আছে। আপোনালোকে এনেকুৱা নিউজ প্ৰচাৰ কৰাৰ আগত একবাৰ ভাবি চিন্তি নিউজ প্ৰচাৰ কৰিব আৰু চালি জাৰি চাই আৰু ঘটনাৰ সত্যতা কিমান সেইটো প্ৰমাণ কৰি তাৰ পিছত আপোনালোকে নিউজ প্ৰচাৰ কৰিব।